জিলা কৃষি বিভাগে আজি একটা মেলার আয়োজন কৰিছে বুজাই সেইকাৰণে জিলা কৃষি বিভাগক তথা অসম গভৰ্ণমেণ্টক মই বহুত ধন্যবাদ জনাইছোঁ। আমাৰ চৰকাৰৰ পৰা অহৰহ যিটো প্ৰচেষ্টা চলাই আছে এটা এৱাৰনেছৰ কাৰণে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ইয়াতে আপোনালোকে যদি অলপ কেমেৰাটো ঘূৰাই দিয়ে আপোনালোকে দেখিব ইয়াতে চৰকাৰৰ বিভিন্ন নতুন নতুন টেকন'লজিবিলাক ইয়াতে প্ৰদৰ্শন কৰিছে। এই কথাবিলাক যদি কৃষকসকলে গম পায় আৰু তাৰ সেই মেছেজটো যদি গোটেই সমাজৰ ভিতৰত বিয়পাই দিয়ে আৰু তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ উৎপাদন সামগ্ৰী আমি প্ৰস্তুত কৰিব পাৰোঁ। মই ইয়াতে আৰু এটা দেখিলোঁ আমাৰ অসম চৰকাৰে 2023 মিলেট ইয়াৰ ডিক্লেয়াৰ কৰিছিলে। ইয়াতে মিলেট উৎপাদন হৈ আছে। এই মিলেটৰ বস্তুটো চবৰ ভিতৰত যাব লাগে। আজি মোৰ বক্তব্যত এই কথাটো ৰাখিছোঁ যে আপোনালোকে এই মিলেটৰ প্ৰতি এৱাৰনেছটো আহিব লাগে। মই নিজে মিলেট খাওঁ, আপোনালোকে জানেনে মই নিজে মিলেট খাওঁ, কিন্তু ইয়াত যে হোজাইত ইমান মিলেট উৎপাদন এইটো মই জনা নাছিলোঁ। আজি কৃষি বিভাগৰ এই কৃষক মেলাত আহি মই গম পালোঁ যে ইয়াতেও কৰে। কাকিৰ এটা সংস্থা ইয়াতে আছে, আপোনালোকে দেখিব এই কৃষক উৎপাদন সংস্থা, কৃষক উৎপাদন কোম্পানী বুলি লিখা আছে। তাতে গ'লে আপোনালোকে গম পাব যে মিলেট কি বস্তুটো। মিলেট যে খালে আমাৰ ডায়েবেটিছ নহয়, মিলেট যে খালে আমাৰ কেঞ্চাৰ নহয়, মিলেট খালে এচিডিটি নহয়, গেছ নহয়, মিলেট খালে ভাতৰ নিচিনাই টেষ্ট পাব। এই কথাটো ৰাইজে নাজানে। সেইকাৰণে ভাতৰ নিচিনা এইটো পপুলাৰ হ'ব লাগে। সেইকাৰণে যিসকল ৰাইজে আহিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আজি এই কৃষক মেলাৰ জৰিয়তে। ধন্যবাদ, নমস্কাৰ। জিলা কৃষি বিভাগে আজি একটা মেলাৰ আয়োজন কৰিছে বুজাই সেইকাৰণে জিলা কৃষি বিভাগক তথা অসম গভৰ্ণমেণ্টক মই বহুত ধন্যবাদ জনাইছোঁ। আমাৰ চৰকাৰৰ পৰা অহৰহ যিটো প্ৰচেষ্টা চলাই আছে এটা এৱাৰনেছৰ কাৰণে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ইয়াতে আপোনালোকে যদি অলপ কেমেৰাটো ঘূৰাই দিয়ে আপোনালোকে দেখিব ইয়াতে চৰকাৰৰ বিভিন্ন নতুন নতুন টেকন'লজিবিলাক ইয়াতে প্ৰদৰ্শন কৰিছে। এই কথাবিলাক যদি কৃষকসকলে গম পায় আৰু তাৰ সেই মেছেজটো যদি গোটেই সমাজৰ ভিতৰত বিয়পাই দিয়ে আৰু তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ উৎপাদন সামগ্ৰী আমি প্ৰস্তুত কৰিব পাৰোঁ। মই ইয়াতে আৰু এটা দেখিলোঁ আমাৰ অসম চৰকাৰে 2023 মিলেট ইয়াৰ ডিক্লেয়াৰ কৰিছিলে। ইয়াতে মিলেট উৎপাদন হৈ আছে। এই মিলেটৰ বস্তুটো চবৰ ভিতৰত যাব লাগে। আজি মোৰ বক্তব্যত এই কথাটো ৰাখিছোঁ যে আপোনালোকে এই মিলেটৰ প্ৰতি এৱাৰনেছটো আহিব লাগে। মই নিজে মিলেট খাওঁ, আপোনালোকে জানেনে মই নিজে মিলেট খাওঁ, কিন্তু ইয়াত যে হোজাইত ইমান মিলেট উৎপাদন এইটো মই জনা নাছিলোঁ। আজি কৃষি বিভাগৰ এই কৃষক মেলাত আহি মই গম পালোঁ যে ইয়াতেও কৰে। কাকিৰ এটা সংস্থা ইয়াতে আছে, আপোনালোকে দেখিব এই কৃষক উৎপাদন সংস্থা, কৃষক উৎপাদন কোম্পানী বুলি লিখা আছে। তাতে গ'লে আপোনালোকে গম পাব যে মিলেট কি বস্তুটো। মিলেট যে খালে আমাৰ ডায়েবেটিছ নহয়, মিলেট যে খালে আমাৰ কেঞ্চাৰ নহয়, মিলেট খালে এচিডিটি নহয়, গেছ নহয়, মিলেট খালে ভাতৰ নিচিনাই টেষ্ট পাব। এই কথাটো ৰাইজে নাজানে। সেইকাৰণে ভাতৰ নিচিনা এইটো পপুলাৰ হ'ব লাগে। সেইকাৰণে যিসকল ৰাইজে আহিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আজি এই কৃষক মেলাৰ জৰিয়তে। ধন্যবাদ, নমস্কাৰ। জিলা কৃষি বিভাগে আজি একটা মেলাৰ আয়োজন কৰিছে বুজাই সেইকাৰণে জিলা কৃষি বিভাগক তথা অসম গভৰ্ণমেণ্টক মই বহুত ধন্যবাদ জনাইছোঁ। আমাৰ চৰকাৰৰ পৰা অহৰহ যিটো প্ৰচেষ্টা চলাই আছে এটা এৱাৰনেছৰ কাৰণে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ইয়াতে আপোনালোকে যদি অলপ কেমেৰাটো ঘূৰাই দিয়ে আপোনালোকে দেখিব ইয়াতে চৰকাৰৰ বিভিন্ন নতুন নতুন টেকন'লজিবিলাক ইয়াতে প্ৰদৰ্শন কৰিছে। এই কথাবিলাক যদি কৃষকসকলে গম পায় আৰু তাৰ সেই মেছেজটো যদি গোটেই সমাজৰ ভিতৰত বিয়পাই দিয়ে আৰু তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ উৎপাদন সামগ্ৰী আমি প্ৰস্তুত কৰিব পাৰোঁ। মই ইয়াতে আৰু এটা দেখিলোঁ আমাৰ অসম চৰকাৰে 2023 মিলেট ইয়াৰ ডিক্লেয়াৰ কৰিছিলে। ইয়াতে মিলেট উৎপাদন হৈ আছে। এই মিলেটৰ বস্তুটো চবৰ ভিতৰত যাব লাগে। আজি মোৰ বক্তব্যত এই কথাটো ৰাখিছোঁ যে আপোনালোকে এই মিলেটৰ প্ৰতি এৱাৰনেছটো আহিব লাগে। মই নিজে মিলেট খাওঁ, আপোনালোকে জানেনে মই নিজে মিলেট খাওঁ, কিন্তু ইয়াত যে হোজাইত ইমান মিলেট উৎপাদন এইটো মই জনা নাছিলোঁ। আজি কৃষি বিভাগৰ এই কৃষক মেলাত আহি মই গম পালোঁ যে ইয়াতেও কৰে। কাকিৰ এটা সংস্থা ইয়াতে আছে, আপোনালোকে দেখিব এই কৃষক উৎপাদন সংস্থা, কৃষক উৎপাদন কোম্পানী বুলি লিখা আছে। তাতে গ'লে আপোনালোকে গম পাব যে মিলেট কি বস্তুটো। মিলেট যে খালে আমাৰ ডায়েবেটিছ নহয়, মিলেট যে খালে আমাৰ কেঞ্চাৰ নহয়, মিলেট খালে এচিডিটি নহয়, গেছ নহয়, মিলেট খালে ভাতৰ নিচিনাই টেষ্ট পাব। এই কথাটো ৰাইজে নাজানে। সেইকাৰণে ভাতৰ নিচিনা এইটো পপুলাৰ হ'ব লাগে। সেইকাৰণে যিসকল ৰাইজে আহিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আজি এই কৃষক মেলাৰ জৰিয়তে। ধন্যবাদ, নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।